নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। আজি শিক্ষা বিভাগৰ তৰফৰ পৰা যিখন সংবাদ মেলত আয়োজন কৰা হৈছিল সেই সংবাদ মেলতে ৰাজ্য চৰকাৰ তথা শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এটাৰ পিছত আনটাকৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। ইতিমধ্যে আমি আপোনালোকক জনাইছো যে শিক্ষা বিভাগে শিক্ষকসকলৰ বাবে তাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে শিক্ষাৰ্থী আছে স্নাতকোত্তৰ পৰ্যায়লৈ তেওঁলোকৰ বাবে বিনামূলীয়াকৈ যথেষ্ট আসনিৰ কথা ঘোষণা কৰিছে। কিন্তু ইয়াৰ লগত আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে অসমীয়া ভাষাৰ ক্ষেত্ৰতো এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে আৰু দশম শ্ৰেণীলৈকে ব্যক্তিগত চৰকাৰী সকলো বিদ্যালয়তে এতিয়া অসমীয়া ভাষা দিয়াটো বাধ্যতামূলক হৈছে। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো সবিস্তাৰে এই খবৰটো ৰাজ্যৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহত দশম শ্ৰেণীলৈকে এতিয়া অসমীয়া ভাষা বাধ্যতামূলক হ'ব। আজি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাধ্যতামূলকভাৱে অসমীয়া ভাষা থাকিব। ছাত্ৰ ছাত্ৰীসকলে এই ভাষা পঢ়িব লাগিব। এই বিশেষ আইনৰ ক্ষেত্ৰত ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। ৰাজ্যপালৰ তৰফৰ পৰা সন্মতি প্ৰদান কৰা হৈছে আৰু দশম শ্ৰেণীলৈকে এতিয়া বাধ্যতামূলক হ'ব অসমীয়া ভাষা। অসমৰ ক্ষেত্ৰত এইসমূহ সিদ্ধান্ত লোৱা হৈছে। বেচৰকাৰী বিদ্যালয়তো অসমীয়া ভাষা থাকিব। অৱশ্যে বৰাক উপত্যকা আৰু বিটিএডিৰ বাবে কিছু পৃথক। বৰাকত অসমীয়াৰ পৰিৱৰ্তে বঙালী আৰু বিটিএডিত বড়ো ভাষাৰ ব্যৱস্থা কৰা হৈছে। বিটিএডিত বড়ো ভাষাৰ তাত বাধ্যতামূলক কৰা হৈছে। ঠিক একেদৰে বৰাকত বঙালী ভাষা থাকিব। কিন্তু তাক বাদ দি ৰাজ্যৰ আন প্ৰান্তসমূহত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অসমীয়া ভাষা ৰাজ্য চৰকাৰে বাধ্যতামূলক বুলি ঘোষণা কৰিছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা আজি প্ৰকাশ কৰিছে। ইতিমধ্যে কেবিনেটে এই সিদ্ধান্ত লৈছিল আৰু অৱশেষত কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই আইনত পৰিণত হৈছে। প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে এতিয়া অসমীয়া ভাষা বাধ্যতামূলক হ'ব। আমাৰ লগত শিক্ষামন্ত্ৰীৰ মন্তব্য আছে। সেই মন্তব্য টাইম 8ৰ দৰ্শকক এই মুহূৰ্তত দেখুৱাই লৈছো। ইয়াৰ লগে লগে অসমত স্থাপিত সকলো চৰকাৰী বেচৰকাৰী প্ৰাইভেট স্কুলে একৰ পৰা প্ৰথম মানৰ পৰা দশম মান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে অসমীয়া ভাষা শিকোৱাটো বাধ্যতামূলক কৰি আমি যিখন আইন বিধানসভাত পাছ কৰিছিলোঁ তাকো ৰাজ্যপাল মহোদয়ে স্বাক্ষৰ কৰিছে, তেওঁৰ অনুমোদন দিছে আৰু উই হেভ নটিফাইড দ্য এক্ট। চ' এতিয়াৰ পৰা চেণ্ট্ৰেল স্কুলেই হওক বা আন প্ৰাইভেট স্কুলেই হওক সকলোৱে একৰ পৰা দহলৈকে অসমীয়া প্ৰথম মানৰ পৰা দশম মানলৈকে অসমীয়া এজ এ ছাবজেক্ট পঢ়াবই লাগিব সেই বিষয়ে আইন হৈছে। অৱশ্যে বৰাক উপত্যকাত বঙালী ভাষা, বড়োলেণ্ড অঞ্চলত বড়ো ভাষাৰ ব্যৱস্থা থাকিব আৰু আন অঞ্চলত অসমীয়া এজ এ মেণ্ডেটৰী এজ এ ওৱান অফ দ্য ছাবজেক্ট এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়িবই লাগিব সেই আইনখনো ৰাজ্যপাল মহোদয়ে হস্তাক্ষৰ কৰিছে। ইয়াৰ লগে লগে অসমত স্থাপিত সকলো চৰকাৰী বেচৰকাৰী প্ৰাইভেট স্কুলে একৰ পৰা প্ৰথম মানৰ পৰা দশম মান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে অসমীয়া ভাষা শিকোৱাটো বাধ্যতামূলক কৰি আমি যিখন আইন বিধানসভাত পাছ কৰিছিলোঁ তাকো ৰাজ্যপাল মহোদয়ে স্বাক্ষৰ কৰিছে, তেওঁৰ অনুমোদন দিছে আৰু উই হেভ নটিফাইড দ্য এক্ট। চ' এতিয়াৰ পৰা চেণ্ট্ৰেল স্কুলেই হওক বা আন প্ৰাইভেট স্কুলেই হওক সকলোৱে একৰ পৰা দহলৈকে অসমীয়া প্ৰথম মানৰ পৰা দশম মানলৈকে অসমীয়া এজ এ ছাবজেক্ট পঢ়াবই লাগিব সেই বিষয়ে আইন হৈছে। অৱশ্যে বৰাক উপত্যকাত বঙালী ভাষা, বড়োলেণ্ড অঞ্চলত বড়ো ভাষাৰ ব্যৱস্থা থাকিব আৰু আন অঞ্চলত অসমীয়া এজ এ মেণ্ডেটৰী এজ এ ওৱান অফ দ্য ছাবজেক্ট এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়িবই লাগিব সেই আইনখনো ৰাজ্যপাল মহোদয়ে হস্তাক্ষৰ কৰিছে।